নমস্কাৰ আশা কৰিছো সকলো ভালে আছে মই নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু এয়া হৈছে মাজুলী আমাৰ মাজুলীখন ইমান ধুনীয়া ন চাৰিওফালে সেউজীয়া আজি আমি গৈ আছো ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰলৈ মা বা ভাগিন মই ইলিয়ানা আৰু হাজবেণ্ড আমি মাজুলী আহিছিলো গতিকে ভাবিলো ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ ভাগ চাই আহো এটি সেৱা লৈ আহো এয়া চাওকচোন আমাৰ মাজুলীখন ইমান ধুনীয়া সেউজীয়া আৰু হেয়া মা বা বহি আছে আমি গৈ আছো আৰু লাগিব অলপ সময় 3 ঘণ্টামান সময় লাগিব ইয়া আহি পালোহি বগীবিল আৰু বগীবিলত মই ফাৰ্স্ট টাইমৰ কাৰণে আহিছো প্ৰথম দেখা পালো বগীবিলখন ইমান ধুনীয়া চাওক আৰু আকাশখনো আজি বৰ ধুনীয়া হৈ আছিল বতৰটো আমি খুব ভাল পালো ইয়া একাপ চাহ খাবলৈ ৰৈছো আমি আৰু ৰাস্তাৰ কাষতে থকা এখন দোকানত সোমালো মই ভয়েস ওভাৰ কৰি দিছো কিয়নো মোৰ ভয়েসটো বহুত সৰুকৈ আহিছিল মই এনেকুৱা দোকানবিলাকৰ চাহ খাই খুব বেছি ভাল পাওঁ গতিকে আমি ঘৰৰ পৰা একো খাই অহা নাছিলো যেহেতু মন্দিৰলৈ আহি আছো আমি 9 to 9:30 ভিতৰত ঘৰৰ পৰা ওলাইছো আৰু সাগে আধা ঘণ্টামান সময় লাগিব আৰু চাহ খোৱাৰ পিছত আৰু আধা ঘণ্টামান লাগিছিল আমি 9:30 পৰা 12:30 around 1 PM ৰ ভিতৰত আমি মন্দিৰ গৈ পাইছিলো দেৰি হ'ল Actually মাজুলীৰ পৰা ওলালো অকমান সোনকালে ওলাব লাগে 6-7 AM এনেকুৱা মানতে ওলাই দিব লাগে এয়া হৈছে আমাৰ বদমাছ তিথো দুইটাই গাড়ীখনে ইমান বেছি উৎপাত কৰি আহিছিল ন শান্তিৰে আহিব পৰা নাছিলো আমি ফাইনালি আমি আহি পাই গলোহি জগন্নাথ মন্দিৰ আৰু আসল জগন্নাথ মন্দিৰ ভাগৰ দৰেই বনাইছে সম্পূৰ্ণ ইমান ভাল লাগিলে মনটো খুব পবিত্ৰ লাগি গৈছিল মন্দিৰ দেখিয়ে আৰু ডিব্ৰুগড় টাউনৰ একেবাৰে ওচৰতে আছে উলিয়াবলৈ একদম সহজ হয় ইলিয়ানাই ৱালত খোদিত বিভিন্ন চিত্ৰাংকনখিনি দেখি আচৰিত হৈ গৈছিল মোক খুদি আছিল এখন কি মই তাইক যিমানখিনি জানো ইমানখিনি বুজাই দিছিলো এয়া হৈছে মূল দ্বাৰ মন্দিৰৰ ভিতৰলৈ সোমোৱা আৰু আমি ধূপ চাকি লৈ ললো এয়া অকমান ভিডিও কৰি ৰাখিছিলো কেমেৰাটো কপি গৈছিল কিয়নো এটা হাতে মই ইলিয়ানাক ধৰি আছিলো তাই দৌৰি থাপৰি আছিল এই কাৰণে কেমেৰাটো কপি গৈছিল তাতে ভোগৰ ব্যৱস্থাও আছিল খিচিৰি আমি অৱশ্যে খাইছিলো খিচিৰি বহুত টেষ্ট হয় বহুত টেষ্টি হৈছিল ভোগখিনি কিন্তু আমাৰ এটা প্ৰবলেম হৈছিল আমি ধূপ চাকি ললো যদিও মূল দুৱাৰখন বন্ধ হৈ গৈছিল একদম 1 বজাত মূল দুৱাৰখন বন্ধ কৰে আকৌ পুনৰ 2টা নে 2:30 মান বজাত খুলে গতিকে আমি মূল দুৱাৰৰ ভিতৰত চাকি ধূপ জ্বলাবলৈ নাপালো কিন্তু বাহিৰৰ পৰা দৰ্শন কৰিলো আৰু কিন্তু নেক্সট টাইম পুনৰ আকৌ যাম যাতে আমি ভিতৰত জগন্নাথক আমি দৰ্শন কৰিব পাৰো হেদৰে ইমান ধুনীয়াকৈ বনাইছে ন খুব ভাল লাগিছিল গৈ আৰু হেদিনা ওয়েদাৰটো খুব ভাল আছিল না ৰ'দ আছিল না বৰষুণ আছিল গতিকে বিশেষ গৰমো লগা নাছিল আমাৰ আপোনালোক আহিলে একেবাৰে সময়ত আহিব দুপৰীয়া সময়ত আহি পালে একদম নাপাব ইয়া হৈছে প্ৰসাদ